हेलो एवरीवन पोनप्रथमे मैं मोर यूट्यूब चैनल ऋषि ब्लगले सकलोके स्वागतम जनाइছোঁ। আজি গৈছোঁ মই দেৰগাঁও। एक्चुअली मैं लखीमपुर গৈছোঁ। लखीमपुर যোৱাৰ ৰাস্তাতে আপোনাৰ দেৰগাঁও পাইছোঁ মই। তো তাত মন্দিৰ এটা খবৰ পাইছিলোঁ মই মন্দিৰটো তাত গৈ আছোঁ। তাৰ বিশেষভাৱে মই তেনেকুৱা একো নাজানো। তো মূল কথাখিনি আপোনাৰ মন্দিৰটোৰ মই কৈ আছোঁ আৰু আপোনালোকক স্পেচিয়েলি মানে মই দৰ্শন কৰাই দিওঁ এবাৰ সেইটো হিচাপত মই সেই মন্দিৰটোৰ ওচৰত গৈ আছোঁ। তো বলক সেই মন্দিৰটো ক'ত আছে কি মন্দিৰ হয় আপোনালোকে চাওক আৰু কমেণ্টত জনাওক যে সেই মন্দিৰটোত আপোনালোকে আহিছে নে অহা নাই আৰু কেনেকুৱা লাগে। মই লৈ গৈ আছোঁ। মন্দিৰত সোমোৱাৰ আগত আপোনালোকক এটা পৰিৱেশ দেখাই আছোঁ মই, য'ত এজাক বান্দৰ হয়তো এনেকৈ বহুতে দেখিছে বহুতে দেখা নাই। তো প্ৰথমতে মই এই বান্দৰবোৰৰ কাৰণে অকণমান প্ৰসাদ কিনি লৈছিলোঁ আৰু ইহঁতক মই এতিয়া দিম খাবৰ কাৰণে। তো আপোনালোকে চাওক, তাৰপিছত মন্দিৰৰ ভিতৰত মই সোমাই আছোঁ। মন্দিৰৰ মূল কথাখিনি মই আপোনালোকক কৈ দিছোঁ। সময়ৰ অভাৱৰ কাৰণে মই বিশেষভাৱে ক'ব নোৱাৰিলোঁ। গতিকে অসমৰ গোলাঘাট জিলাৰ নেৰঘেৰিটিং গাঁৱত অৱস্থিত এই মন্দিৰটো প্ৰসিদ্ধ শিৱদৌল নামেৰে পৰিচিত। এই মন্দিৰটোৰ আহোম ৰজা ৰামেশ্বৰ সিংহই 1751-69 খ্ৰীষ্টাব্দত পুনৰ নিৰ্মাণ কৰিছিল। কাৰণ ইয়াৰ পূৰ্বে ৰজা প্ৰতাপ সিংহই 1541 খ্ৰীষ্টাব্দত নিৰ্মাণ কৰা মন্দিৰটো ভূমিস্খলনৰ বাবে ভাঙি পৰিছিল। ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত এই পঞ্চয়তন মন্দিৰত বক্ৰৰেখাযুক্ত স্তম্ভ মূল মন্দিৰত দেৱী গণেশ সূৰ্য বিষ্ণুৰ প্ৰতি উৎসৰ্গিত চাৰিওকোণত সহযোগী মন্দিৰৰ সৈতে সংলগ্ন কৰা এই পঞ্চয়তন মন্দিৰৰ আৰু বাহিৰৰ দেৱালয়ত হিন্দু সভ্যতাৰ বিভিন্ন দেৱ দেৱীৰ ভাস্কৰ্যৰে খোদিত। মূল মন্দিৰত প্ৰসিদ্ধ বাণলিংগ নামেৰে জনাজাত এই লিংগ সন্নিৱিষ্ট কৰা হৈছে। আহোম যুগৰ এই মন্দিৰত পঞ্চায়তন পূজাৰ বৈষ্ণৱ শক্তি সূৰ্য আৰু গণপত্যক এক চালিৰ তলত একত্ৰিত কৰা হৈছে বিৰল নিদৰ্শন দেখা যায়। আৰু এই মন্দিৰত আপোনালোকে আহক, আহি এবাৰ দৰ্শন কৰক। তো ऐगिरि नन्दिनि नन्दितमेदिनि विश्वविनोदिनि नन्दनुते गिरिवरविन्द शिरोदिनि वासनि विष्णुविलासनि जिष्णनुते भगवति हेशिति कण्ठकुट